নমস্কাৰ আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ চেনেল ইংলিছ চলা MSEDলৈ স্বাগতম। আজিৰ এই ভিডিঅ'ত অসম ইতিহাসৰ 20টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম, যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ইয়াৰ্লিয়েষ্ট ৰুলাৰ অফ এনচিয়েণ্ট আছাম? প্ৰাচীন অসমৰ প্ৰথম শাসকজনৰ নাম কি আছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি ভগদত্ত, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি ভীষ্ম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম? অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল? অপশ্যন এ মহম্মদ ছালেহ আকবৰ হাইদ্ৰী, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি হেনৰি কটন, অপশ্যন ডি মহম্মদ ছাদুল্লাহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মহম্মদ ছালেহ আকবৰ হাইদ্ৰী। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন আছিল? অপশ্যন এ মহম্মদ ছাদুল্লাহ, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি শৰৎ চন্দ্ৰ শৰ্মা, অপশ্যন ডি ভূমিধৰ বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ছাদুল্লাহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা? বাণ ৰজাৰ জীয়েক কোন আছিল? অপশ্যন এ চিত্ৰলেখা, অপশ্যন বি উষা, অপশ্যন চি অমৃতপ্ৰভা, অপশ্যন ডি ভানুমতী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি উষা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ন'ন এজ বীৰবাহু? বীৰবাহু বুলি কাক জনা যায়? অপশ্যন এ গোপাল, অপশ্যন বি জয়মালা, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি জয়মালা। নেক্সট কুৱেশ্যন হ'ল, হুৱেন ডিড মণিৰাম দেৱান ৱাজ হেংড আপ? মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী, অপশ্যন ডি 1857 চনৰ 26 আগষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী। আপোনালোকে নিজৰ নিজৰ স্ক'ৰ কমেণ্ট বক্সত জনাব। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ন'ন এজ দ্য নেপোলিয়ন অফ আছাম? অসমৰ নেপোলিয়ন বুলি কাক জনা যায়? অপশ্যন এ চুকাফা, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি মণিৰাম দেৱান, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চুহুংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ব, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড ৰুলাৰ অফ এনচিয়েণ্ট আছাম? প্ৰাচীন অসমৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিল? অপশ্যন এ চুকাফা, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পৃথু, অপশ্যন ডি ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপাল। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোসাঁই? প্ৰথম শদিয়াখোৱা গোসাঁই কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ফাচেংমুং, অপশ্যন ডি বৰবকখান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ফাচেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ফাউণ্ডেড কমতা কিংডম? কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আমাৰ অপশ্যন কেইটা চাই লওঁ। অপশ্যন এ পৃথু, অপশ্যন বি সন্ধ্যা, অপশ্যন চি চুকাফা, অপশ্যন ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সন্ধ্যা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ইন্ট্ৰডিউচড বিহু ইন আহোম কোৰ্ট? আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আছাম? চীন দেশৰ পৰা অসমলৈ অহা প্ৰথম চীন
পৰিব্ৰাজকজন কোন আছিল? অপশ্যন এ হিউয়েন চাং, অপশ্যন বি ইউৱান হিউয়েন টিচি, অপশ্যন চি চুংচুং, অপশ্যন ডি আলেকজেণ্ডাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হিউয়েন চাং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু এমং দ্য ফলোয়িং ইজ কল্ড বামুণী কোঁৱৰ? তলৰ কোনজন বামুণী কোঁৱৰ বুলি জনা যায়? অপশ্যন এ টাই খামতি, অপশ্যন বি চুবিনফা, অপশ্যন চি প্ৰতাপসিংহ, অপশ্যন ডি চুডাংফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চুডাংফা। আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগে ভিডিঅ'টো কমেণ্টছ, লাইক আৰু শ্বেয়াৰ কৰিব। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ভিনিছড দ্য ফেমাছ লাকলি ছিষ্টেম? প্ৰখ্যাত লাকলি ইৰা কোনে সমাপ্ত কৰিছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুজিনফা, অপশ্যন চি প্ৰতাপসিংহ, অপশ্যন ডি চুফিংফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চুহুংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা? প্ৰথম বৰবৰুৱা কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি লানিপানি সিঙা, অপশ্যন ডি বৰবৰুৱাখান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মোমাই তামুলী। আপোনালোকে আপোনালোকৰ নিজৰ স্ক'ৰটো কমেণ্টছত জনাবলৈ নাপাহৰিব। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ আছাম? অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি মণিৰাম দেৱান, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চিলাৰায়, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি লক্ষ্মীসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শিৱসিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা? বান ৰজাৰ জীয়েক কোন আছিল? অপশ্যন এ ঊষা, অপশ্যন বি চিত্ৰলেখা, অপশ্যন চি অমৃতপ্ৰভা, অপশ্যন ডি ৰুক্মিণী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ঊষা। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।